ৰূপহীহঁতৰ চামুগুৰি ৰাজচক্ৰৰ অন্তৰ্গত গড়েমাটিখোৱা লতাবোৱা চৰকাৰী ভূমি বেদখল হোৱা বুলি একাংশই মিছা প্ৰচাৰ চলোৱা দাবী স্থানীয় ৰাইজৰ। গড়েমাটিখোৱাত 152 বিঘা ভূমিক 252 বিঘা ভূমি উল্লেখ কৰি চলাইছে মিছা প্ৰচাৰ। বনাঞ্চলৰ ভূমিত কোনো লোকে বেদখল কৰা নাই। 8 ঘৰ লোকক চৰকাৰে আবণ্টন দিছে ভূমি। বাকী ভূমিত 1990 চনৰ পৰাই ৰূপহী বহুমুখী কৃষি পাম সমিতিৰ নামেৰে এখন পাম স্থাপন হৈ আছে। হিন্দু মুছলমানে মিলি কিছু বছৰ চলাই আহিছিল যদিও কিছুদিন পিছত বন্ধ হৈ পৰাত ছালফাই উক্ত ভূমিখিনি লাভ কৰা বুলি ৰাইজক জানিবলৈ দিয়ে। সেই ভূমিত অমৃত সৰবৰাহ নামে এক চৰকাৰী আঁচনি ৰূপায়ণ কৰি মৎস্য উৎপাদনৰ বাবে ফিচাৰী নিৰ্মাণ কৰিছে। আনহাতে গড়েমাটিখোৱা গেজিং ৰিজাৰ্ভৰ ভূমিত কোনো অবৈধ লোকে দখল কৰা নাই। এয়া সম্পূৰ্ণৰূপে এক মিছা অপপ্ৰচাৰ বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। একাংশ লোকে ওচৰৰে গাঁৱৰ ভিডিঅ' সংগ্ৰহ কৰি চৰকাৰী ভূমিত সন্দেহজনক নাগৰিকে মছজিদ নিৰ্মাণ কৰি গাঁও স্থাপন কৰা বুলি মিছা অপবাদ দিছে। বিষয়টি সঠিক ৰূপত তদন্ত কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে। হয়, এইটো বৰ দুৰ্ভাগ্যজনক কথা। যোৱাকালি এটা নিউজ হৈছিলে ইয়াত, আমাৰ গড়েমাটিখোৱা লৈ পেলাই নিউজ এটা হৈছে, য'ত আমাৰ ইয়াত 152 বিঘা চৰকাৰী মাটি আছিলে, যিহেতু আপোনাৰ গেজিং ৰিজাৰ্ভ হয়। সেই চৰকাৰী ৰিজাৰ্ভত আপোনাৰ ইয়াত 8 ঘৰ মানুহক আবণ্টন দিছে চৰকাৰে, যিটো ভূমিহীন আছিলে। আৰু আপোনাৰ মছজিদৰ নামতো আপোনাৰ 2 বিঘা মাটি আবণ্টন দিয়া হৈছে। কবৰস্থানৰ নামতো আপোনাৰ 4 বিঘা মাটি আবণ্টন দিয়া আছে। স্কুলৰ নামতো 2 বিঘা মাটি আবণ্টন দিয়া আছে চৰকাৰৰ ফালৰ পৰা। আৰু আমাৰ ঈদগাহ ফিল্ডতো আপোনাৰ 2 বিঘা মাটি আবণ্টন আছে। আৰু অবৈধ যেটো আমাক এটা কথা কৈছে যে ইয়াত সন্দেহযুক্ত বাংলাদেশী মানুহ আছে বুলি কৈছে, এইটো একদম মিছা কথা। আজি প্ৰায় মোৰতো আজি 36 বছৰ মান হৈ গৈছে আৰু মই দল সংগঠনতো জড়িত, কিন্তু মই আজিলৈকে এজন বাংলাদেশী আমাৰ গাঁৱত বিচাৰি পোৱা নাই। যিহেতু ময়ো বিজেপিৰ এজন সৰু সুৰা কাৰ্যকৰ্তা আৰু চৰকাৰৰ হৈ আমি কাম কাজ কৰি আছো, আৰু চৰকাৰে যি পদক্ষেপ লৈছে তাত আমি আদৰণি জনাইছো। আৰু আমাৰ সঁচা কথা ক'ব গ'লে আমি যিকোনো উচ্ছেদ হৈছে সেইটোতো আমি আদৰণি জনাই আছো। আৰু যদি ইয়াত কোনোবা মানুহে কোনো মাটি যদি বেদখল কৰিছে সেইটো উচ্ছেদ হ'ব লাগে বুলি সেইটো আমিও আদৰণি জনাইছো। আৰু কিছুমান 4-5 জন মানুহ আহি পেলাই যি আমাৰ এটা পৰিৱেশ আছে ইয়াত হিন্দু মুছলিম আমি একেলগে ভাই ককাই হিচাপে চলা ফিৰা কৰি আছো গাঁওখনত, সেই বস্তুখিনি নষ্ট কৰিবৰ কাৰণে কিছুমান মানুহ উঠি পৰি লাগিছে। আৰু সেইখিনি মানুহক আমি এইটো ক'ব বিচাৰিছো যেন গোটেই অসমত এটা প্ৰক্ৰিয়া চলি গৈছে, যিটো ক'ৰবাত যদি চৰকাৰী মাটি আছে এইটো চৰকাৰে উচ্ছেদ কৰি সেইটো ভাল কথা। আৰু সেই এটা হেৰি লৈ পেলাই মানে আপোনালোক উচ্ছেদৰ বিৰোধিতা নকৰে? আমি উচ্ছেদৰ বিৰোধিতা নকৰো, যেহেতু চৰকাৰে যিটো কাম কৰিছে ভাল কাম কৰি আছে। কোনোবা যদি চৰকাৰী মাটি দখল কৰিছে এইটো বেদখল হৈ আছে, বেদখল কৰিছে এইটো যদি চৰকাৰে আপোনাৰ এভেকশ্যন কৰি যদি উঠাইছে এইটো ভাল কথা। কিন্তু আমাৰ গড়েমাটিখোৱাত তেনেকুৱা কোনো মানুহে বেদখল কৰি লৈ পেলাই বহি থকা নাই, আৰু সেইটোৰ কাৰণে আমি আজি প্ৰেছ মিটটো দিবলগীয়া হৈছে। কওকচোন কি হৈছিল আপোনালোকৰ, কি কাৰণে সংবাদমেল আয়োজন কৰিছে? কালি আমাৰ গড়েমাটিখোৱা গাঁৱৰ ৰিজাৰ্ভৰ সম্পৰ্কে এটা নিউজ পাইছো। এই নিউজটোত মানে কিছুমান মানুহে আহি অন্য গাঁৱৰ পৰা আহিছে, লতাবৰ পৰা, মানে নাজানে যে ৰিজাৰ্ভত কিমান মাটি আছে। 152 বিঘা মাটি 754টা ঘৰ, তাত 252 বিঘা মাটি বুলি কৈছে, নাজানেই। আৰু এই পৰিস্থিতি কি হৈ আছে ৰিজাৰ্ভত, কেনেকে কি অৱস্থা হৈ আছে একো নাজানে। ইয়াত মানে আমাৰ কৃষি পাম এটা বনাইছে জাতীয় উন্নয়ন পৰিষদে 1990 চন। তাতে মানে অসমীয়া হিন্দু মুছলমান সব ৰাইজ ইয়াত বহি সাধাৰণ সভা পাতি এটা কমিটি মৰ্মে ৰাইজৰ উন্নতি হ'ব বুলি ইয়াত খেতি পথাৰ আৰম্ভ কৰিছিলে 1990 চনৰ পৰাই। আপোনালোক ফলক আছে চাব পাৰে। তেতিয়াৰ পৰা ইয়াত খেতি কৰি আছে, ইয়াৰ পৰা ধান নিছে, ভাড়া নিছে, আমাৰ কৰ্মীয়ে কাম কৰি খাইছে। তাৰপিছত কিছুমান চলি থকাৰ পিছত, বহুত দিন চলি থকাৰ পিছত ইয়াত মানে ষ্টপ হৈ গ'ল, এইটো আৰু বন্ধ হ'ল। তাৰপিছত আকৌ ছালফাৰ মতে বোলে মাটি পাইছে, ছালফাৰ নামত বোলে মাটি দি দিছে। তাৰপিছত ৰূপক শৰ্মাক মাতি আনি একোখন জেগাতে অমৃত সৰবৰাহ 2টা ফিচাৰী, এটা 10 বিঘা এটা 20 বিঘা মাটি দখল কৰি এতিয়াও আছে, আপোনালোকে চাব পাৰে। কালিৰ বাতৰিটোত কি ওলাইছিল? কালিৰ বাতৰিত ওলাইছে ইয়াত সন্দেহযুক্ত নাগৰিকে দখল কৰি পেলাইছে, কিন্তু এইটো এটা ভুৱা কথা। কোনো সন্দেহযুক্ত নাগৰিকে ৰিজাৰ্ভ দখল কৰা নাই। আৰু
হিন্দু মুছলমানৰ সাধাৰণ সভা মৰ্মে পাতি সিহঁতে কালি যিবিলাক আহিছে সিহঁতে এইটো আমাক মাতি নেপেলাই মাটিখন ভাঙিছিলে প্ৰথমত। ইয়াত আৰু এটা নিউজ ওলাইছে, ইয়াত সন্দেহযুক্ত নাগৰিকে আহি ৰিজাৰ্ভখন দখল কৰিছে। আমি জনামতেনে ইয়াত 8 ঘৰ মানুহে আবণ্টন পোৱা মাটি আছে, সেইটোৱে আমি জানো, কিন্তু কোনো বেদখল কৰা নাই। চৰকাৰে আবণ্টন দিছে, নথিপত্ৰ আছে। 8 ঘৰ মানুহক দিছে। দখল নাই কৰা? নাই, দখল কৰা নাই, আমি কোনো দখল কৰা নাই। চৰকাৰে আবণ্টন দিছে মাটি, 8 ঘৰ মানুহক আবণ্টন দিছে। ৰিজাৰ্ভৰ যিখিনি মাটি আছিল সেই মাটিখিনি এতিয়া ক'ত আছে? আছে, ৰিজাৰ্ভতে আছে। কি ফাৰ্ম হিচাপে আছে। 152 বিঘা ঠাইত আপোনালোক কিমান কৈছে নিউজত? নিউজত কৈছে 252 বিঘা। প্ৰকৃততে মাটি কিমান? প্ৰকৃততে আপোনাৰ চাৰ্কল অফিচত গৈ যাব তদন্ত ল'ব পাৰে। এইটো 152 বিঘা মাটি আছে। এই গড়মাটিকৰ শ্মশান এটা আছে, এইটো লৈ পেলাই কি আহ্বান জনাব? আমি চৰকাৰৰ ওচৰত আহ্বান জনাও। আমি চৰকাৰৰ ওচৰত ইয়াত মানে আমাৰ এজন বিশিষ্ট মানুহক ঘৰ ইয়াৰ পৰা দূৰত আছে, কাষতে আছে ৰিজাৰ্ভৰ, সেইজন মানুহক ইয়াত বেদখল কৰি মাটি ঘৰ বনাই আছে। ম্যাদী পট্টাৰ মানুহক তেনেকে নিউজত উল্লেখ কৰি দিছে। গতিকে আমি আহ্বান জনাওক চৰকাৰক, এটা নিৰপেক্ষভাৱে তদন্ত হ'ব লাগে। ইয়াৰ মানে কি মানে লুকাই আছে, সিহঁতে কি নিউজ কৰিছে উল্টা পাল্টা। গতিকে আমি এইটো চৰকাৰৰ ফালৰ পৰা আমি এইটো এটা তদন্ত বিচাৰো। প্ৰকৃততে মাটিখন বেদখল হৈছে নে নাই তেনেকৈ? এটা প্ৰকৃততে মাটিখন বেদখল হৈছে নে কোনোবা কি ফাৰ্ম হিচাপে ইয়াত আছে, এইটো তদন্ত হ'ব লাগে।